চুগাৰ হৈ থকাৰ পিছত ৰস কিবা এটা দেখা পাইছে আমি উঠিয়ে তাৰমানে অলপমান দেৰি হ'লতো ইভিনিং আছে আৰু এয়া চিৰিঞ্জ লৈছোঁ ভাইল চাইল লৈ লৈছোঁ মানে মাৰ ব্লাড টেষ্ট কৰিব লাগিব চুগাৰ হৈ আছে আৰু মেচিনতহে চেক কৰি থাকোঁ কিন্তু আজি তাৰমানে ব্লাডটো লৈ যায় এনেকৈ চেক কৰি দিম 2বাৰ ব্লাড ল'ব লাগিব এবাৰ খালী পেটত ল'ম আৰু এবাৰ খাৱাৰ 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত ল'ম লৈ পেলাই সেইটো পিপি বুলি ক'ব গতিকে পিপিটোৰ কাৰণেও চেক কৰিব লাগিব ফাৰ্ষ্ট এটা লৈ ল'ম আৰু পিপিটো অলপমান পিছত ল'ম মানে 1.5 ঘণ্টাৰ পিছত ল'ম খাৱাৰ 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত ল'ম লৈ কৰিম আৰু আমাৰ পুৰা হৈ গ'ল এতিয়া এইটো লও নহয় এতিয়া এইখিনি মই ব্লাডটো লোৱাৰ পিছত খাবি অলপমান পেট ভৰি ভাত খাবি ভাত খাৱাৰ টাইমটো চাবি খাৱাৰ লগে লগে তাৰপৰা 1.5 ঘণ্টা আৰু 2 ঘণ্টাৰ ভিতৰত আকৌ একবাৰ ল'ম মই গম পাইছানে সেইটো পিপি হ'ব সেইটো লৈ পেলাই যাম এইটো ফাষ্টিং লিখি ল'ব লাগিব নহ'লে লিখি ল'ম মই সেইটো দিব লাগিব গতিকে এতিয়া সোনকালে ভাত খাবি নহ'লে মোৰ আকৌ ডিউটিলৈকে দেৰি হ'ব জোৰছে মুঠি মাৰ এমাৰ এতিয়া মই মুখ চুখে ধোৱা নাই মুখ চুখ নোধোৱাকৈ ফাৰ্ষ্ট কৰি মই ব্লাডটো লৈ ল'লোঁ আৰু মই ফাৰ্ষ্টিংটো চেক কৰিম মাৰ ব্লাডটো লোৱা হৈ গ'ল এতিয়া বঢ়িয়াকৈ মই মুখ চুখ ধোওঁ মানে ঘুমে উঠিয়ে মুখ চুখ নোধোৱাকৈ মাৰ মানে ব্লাডটো লৈছিলোঁ কাৰণ আকৌ 1.5 ঘণ্টাৰ পিছত ল'ব লাগিব খাৱাৰ 1.5 ঘণ্টাৰ পিছত ল'ব লাগিব গতিকে টাইমটো নিমিলি নাছিব আৰু মই মানে উঠা নাছিলোঁ অলপ ঘুমে উঠা দেৰি হ'ল আৰু সেইকাৰণে এতিয়া বঢ়িয়াকৈ মই মুখ চুখ ধুই গা চা ধুই ভাত চাত খাই ৰেডি হওঁ মই ডিউটিলৈকে গা চা ধুই বঢ়িয়াকৈ ভাত খাবৰ কাৰণে আহি গ'লোঁ আৰু আজি আছে কণী আছে আৰু এয়া আছে আলু জ্বলা নেচেৰা আৰু কাজি টেঙা আছে ভাত সোনকালে খাই লওঁ চিৰিঞ্জ লৈ পুৰা ৰেডি হৈ গ'লোঁ এতিয়া আমাৰ পিপি চেক কৰিব লাগিব আৰু যদি কাৰোবাৰ ব্লাড চেক কৰিব লগা আছে বা ডক্টৰ যদি এডভাইচ কৰে তেতিয়া মোক কণ্টেক্ট কৰক আৰু আপোনালোকৰ মই টেষ্টটো কৰাই দিম আৰু এতিয়া মই প্ৰথমতে বাৰু মাৰ ব্লাডটো লৈ লওঁ মাৰ মানে চুগাৰৰ প্ৰব্লেম আছে সেইকাৰণে মই মাৰ চুগাৰ টেষ্ট কৰিবৰ কাৰণে ব্লাডটো লৈ ল'লোঁ আৰু কথা হ'ল কি যদি আপুনি বহুত বেছিকৈ ড্ৰিংকছ কৰে তেনেহ'লে SGPT এনেকুৱা কিছুমান টেষ্ট থাকে লিভাৰ কিছুমান টেষ্ট থাকে সেই টেষ্টবিলাক কৰা ভাল আৰু মাজে মাজে সেনেকৈ চেক কৰি চাব লাগে যদি আপোনালোকে চেক কৰিব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰক ঘৰ আহি পাই গ'লোঁ আৰু এয়া মাৰ ৰিপৰ্ট আৰু এয়া ফাষ্টিং আছে 121 পিপি আছে 149 গ্লাইকো 8.4 আৰু হিমোগ্লোবিন আছে 9.7 মানে চুগাৰ কণ্ট্ৰলত নাই আৰু অকণ মেডিচিন লিখি লৈ আহিলোঁ এয়া মেডিচিন আগতে গ্লাইকোমেট GP1 খাই আছিল এতিয়া 2 খাব দিছে আৰু এতিয়া কালি আনি দিব লাগিব কালি পাই খাব আৰু একে মনি একে চিনেমা চাই কি চাই আছা তই কি একে মনি চাই আছ এই মাত দিবা পৰা নাই মনি পুৰা চিনেমা চাই আছে এইটো পুৰা ব্যস্ত কিছুমান বহিলোঁ ফোন চালোঁ আৰু এই দেখিছেনে চানডে একবাৰ এইপাত থৈছে একবাৰ এইপাত সেইটো এনেকৈ যাম মই কেনেকৈ যাম আৰু এইটো মায়ে আহি পেলাই আৰু এইটো দেখিছেনে এইয়া এতিয়া কথাটো খুজিলে খং কৰিব সেই দিলে আৰু এই দুটাই আহিছে বঢ়িয়াকৈ ভাত খাবৰ কাৰণে আৰু এই মায়ে জানো কণী কৰি আছে আৰু মায়ে চুগাৰ হৈ আছে এতিয়া সেয়ে চুগাৰ হৈ থকাৰ পিছত ৰস কিবা এটা দেখা পাইছে তেল ভকুৱা হৈছে এই দেখিছেনে এই বা বিৰাট ৰমালি দেখোন এই বা সেইটো দেখোন ঘুমাবৰ কাৰণে আহি গ'লোঁ আৰু এইখন লৈ ল'ব লাগিব নহ'লে তাৰমানে ঠাণ্ডা লাগে ৰাতি আৰু ইটা তাই কৈ আছে নালাগে মানুহে আহিব কালি এইখন মই তাৰমানে অলপ ঘুমাওঁতে কালি দেৰি হ'ল মানে বাটৰ ফালে ওলাই গ'লোঁ অলপ থাকিলোঁ ফোন চোন চালোঁ সেইগিলা কিবা কৰিলোঁ কৰি আহি চালোঁ যি বিচনা তাৰমানে এইখন নাই নোৱাৰ ফলত মই তাৰমানে আহি পেলাই পিছত এইখন মই ভয় ল'লোঁ নহ'লে তাই গাত লাগিল গাত লগাৰ লগত ঠাণ্ডা লাগিছিল তাই গাত লগাৰ লগত ভাল লাগি পেলাই টানি উৰি ল'লা তেতিয়ানে সেয়া তাই কৈ আছে নালাগে কালি যি উৰি আছিল তাই পাহৰিলে সেইটো কথা এতিয়া এখন নি পেলাই তাত থৈ দিম চালে আকৌ তাই লৈ উৰি থাকোঁ সেনে ৰাতি মই তাইক দেখা পাই সুধিলোঁ পূজা হৈ আছে ঠাণ্ডাত পূজাই হৈ কি আছা মই ঠাণ্ডা লাগছে নেকি তাই কৈছে নাই ঠাণ্ডা লগা নাই তাৰপৰা মোৰ ভৰি ফালে আছিল এইখন তাৰপিছত মই টানি আনি পেলাই যেতিয়া মই উৰিলোঁ মানে মোৰ ঠাণ্ডা লগাৰ কাৰণে মই উঠিছিলোঁ তাই আকৌ আঠটানিকে টানি নি হৈ গৈছে ঠাণ্ডা নালাগে আমাৰ দি উৰিলা তাই এতিয়া মই ঘুমাওঁ আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজত চাই পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ অলপ ক'ম আজিলৈ বাই বাই গুড নাইট